Everyone, একেদিন আমি সিটেটৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান টপিক ডিছকাছ কৰি আছোঁ। তো আজিও আমি এটা বহুত ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰিম। সিটেটৰ কাৰণেও ইম্পৰ্টেণ্ট, বি এডৰ কাৰণেও ইম্পৰ্টেণ্ট, DLEডৰ কাৰণেও ইম্পৰ্টেণ্ট। তো টপিকটো হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 হ'ল। ইয়াক শ্বৰ্ট ফৰ্মত NCF 2005 বুলিও কয় আৰু ইয়াৰ কুৱেশ্যন বহুত আহি থাকে। তো ফুল ফৰ্মটো কেতিয়াবা আহিব পাৰে। তো নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005। তো এখন কি হয়, এইখন আচলতে এখন ডকুমেণ্ট হয়। এই ডকুমেণ্টখন NCF এতিয়ালৈকে 4বাৰ আহিছে টোটেল। এইখন 4 নম্বৰ। তাৰ আগত আহিছে 75ত আহিছে, দেন 88, দেন 2000, 3বাৰ আহি গ'ল আৰু এইবাৰ 4 নম্বৰবাৰ আহিছে 2005ত হ'ল। আৰু এইখন আচলতে কি হয়, এইখন হৈছে এটা ডকুমেণ্ট হয়। ইয়াত কিছুমান গাইডলাইন আছে। তাৰমানে আমাৰ চিলেবাছখন বা টেক্সট বুক, টিচিং প্ৰেক্টিছ এইবিলাক কেনেকুৱা হ'ব লাগে আমাৰ স্কুলত, সেইবিলাক লৈ কিছুমান গাইডলাইন প্ৰভাইড কৰা আছে। এইখন দিছিল পাব্লিছ বাই NCERT। NCERT হৈছে, তাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। এইটো এটা অট'নমাছ অৰ্গেনাইজেশ্যন হয়। আমি চবেই জানোৱেই NCERT কি কৰে, আমাৰ স্কুল লেভেলৰ যিখিনি মানে স্কুল লেভেলৰ কোৱালিটেটিভ ডেভেলপমেণ্টৰ কাৰণে যি দৰকাৰ হয় সেয়া NCERTয়ে চায়। আৰু আমাৰ কাৰিকুলাম ৰিফৰ্মৰ কাম বা এনেকুৱা ধৰণৰ কামবিলাকো NCERTয়ে চায়। গতিকে এখন পাব্লিছ কৰিছিলে NCERTয়ে। আগৰ যি 3খন আহিছিলে 75, 88 আৰু 2000ত, সেইকেইখন বিহেভিয়াৰিজিম এপ্ৰ'চৰ ওপৰত বেছ কৰি দিয়া হৈছিল। আৰু এতিয়া 2005ত যিখন আহিল সেইখন কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চৰ ওপৰত বেছ কৰি দিয়া হৈছে। কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চ কি হয় আমি আগতে বহুতবাৰ ডিছকাছ কৰিছোঁ। তো কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চে আমাৰ চাইল্ড চেণ্ট্ৰিক এপ্ৰ'চটো ফ'ল' কৰে, বুজায়। তাৰমানে আমাৰ আগৰ যিটো ট্ৰেডিশ্যনেল মেথড সেইটোৰ অপ'জিট হয় চাইল্ড চেণ্ট্ৰিক মেথডটো। তাৰপিছত এতিয়া আৰু কোনে দিছিল, কেনেকৈ আহিল, সেইটো কি হৈছে যে নেশ্যনেল ষ্টিয়াৰিং কমিটি ৱাজ ছেট আপ। এখন নেশ্যনেল ষ্টিয়াৰিং কমিটি ছেট আপ কৰা হৈছিলে। তাৰ চেয়াৰমেনশ্বিপ, সেইটো টাইমত চেয়াৰমেনশ্বিপ আছিলে প্ৰফেচাৰ য়াশপাল। আৰু তেওঁ কি কৰিছিলে, 21টা নেশ্যনেল ফ'কাছ গ্ৰুপ আছিল। নেশ্যনেল ফ'কাছ গ্ৰুপৰ ভিতৰত এইকেইটা: এইমছ অফ এডুকেশ্যন, টিচিং ইংলিছ, টিচিং অফ মেথমেটিক্স, টিচিং অফ ছ'চিয়েল ছায়েন্স, এইবিলাক এনেকৈ টোটেল মানে 21টা ফ'কাছ গ্ৰুপ। এইবিলাকৰ ওপৰত মানে ফ'কাছ কৰি প্ৰফেচাৰ য়াশপালে সেইটো টাইমত এখন NCFখন লাগে বুলি কৈছিল, NCF 2005। তো ইয়াত কি হৈছে, NCFত টোটেল 22টা লেংগুৱেজলৈ এখন ট্ৰান্সলেট কৰা হৈছে আৰু হেজ ইনফ্লুৱেঞ্চ দ্য চিলেবাছ ইন 17 ষ্টেটছ। 17খন ষ্টেটত ই চিলেবাছৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্চ কৰিছে, তাৰমানে প্ৰভাৱ পেলাইছে। তো টোটেল 22টা লেংগুৱেজত ইয়াক ট্ৰান্সলেট কৰা হৈছে এইখন নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কখন। আৰু NCERTয়ে এই ষ্টেটবিলাকক 10 লাখকৈ দিছে, মানে যাতে তেওঁ কিহৰ কাৰণে দিছে, যে এতিয়া স্কুলবিলাকত যিবিলাক চিলেবাছ চলি আছে সেই চিলেবাছৰ লগত এই গাইডলাইনটো কম্পেয়াৰ কৰি চাব দিছে, যে গাইডলাইনৰ ওপৰত বেছ কৰি চিলেবাছটো বনালে কেনেকুৱা হ'ব। দুটা এতিয়াতো ভাল নে গাইডলাইন ফ'ল' কৰি বনালে সেইটো ভাল হ'ব, দুটা এনেকৈ কম্পেয়াৰ কৰি চাব কৈছে। তাৰপিছত নেক্সট আহিলে, তো লাষ্টত কি হ'ল, ফাইনেলি ডিছকাছড এণ্ড পাছড ইন কেব অন 7 ছেপ্টেম্বৰ 2005। আৰু এখন ডিছকাছ কৰা হ'ল, পাছ কৰা হ'ল। কেব মানে হৈছে চেণ্ট্ৰেল এডভাইজৰী ব'ৰ্ড অফ এডুকেশ্যন। তাত পাছ কৰা হ'ল 7 ছেপ্টেম্বৰ 2005ত। আৰু NCF 2005ৰ মেইন এইকেইটা ইছ্যু আছিলে। এইকেইটা ইছ্যুৰ ওপৰত বেছি গুৰুত্ব দিছিলে। তো মেইন 4টা বস্তুৰ ওপৰত গুৰুত্ব দিছে। এটা হৈছে এডুকেশ্যনেল পাৰ্পাছ, এটা হৈছে এডুকেশ্যনেল এক্সপিৰিয়েঞ্চ, এটা হৈছে অৰ্গেনাইজেশ্যন অফ এক্সপিৰিয়েঞ্চ এণ্ড এছেছিং লাৰ্ণাৰ্ছ। তাৰমানে আমাৰ এডুকেশ্যনৰ পাৰ্পাছ, এইম বা অবজেক্টিভ কি হ'ব লাগে। এডুকেশ্যনেল এক্সপিৰিয়েঞ্চ মানে আমাৰ কাৰিকুলাৰ কাৰিকুলাৰ এক্টিভিটিছৰ কথা কোৱা হৈছে। আমাৰ এক্সপিৰিয়েঞ্চ এডুকেশ্যনত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আমি দিব পাৰোঁ, মানে কাৰিকুলাৰ এক্টিভিটিছ কেনেকুৱা ধৰণৰ ইনক্লুড কৰিব পৰা যায়। তাৰপিছত অৰ্গেনাইজেশ্যন অফ এক্সপিৰিয়েঞ্চ, সেই এক্টিভিটিছবিলাক আমি মানে ষ্টেপ বাই ষ্টেপ কেনেকৈ অৰ্গেনাইজ কৰিম। এণ্ড এছেছিং লাৰ্ণাৰ্ছ, লাষ্টত আমি ষ্টুডেণ্টৰ ইভালুৱেশ্যন কেনেকৈ কৰিম। কাৰণ এছেছ কৰাটোতো আমাৰ এডুকেশ্যন ছিষ্টেমৰ এটা মেইন বস্তু হয়। আমি ষ্টুডেণ্টক পঢ়াইছোঁ যেতিয়া সিহঁতৰ এছেছমেণ্টটো আমাৰ দৰকাৰ হ'ব, কিমানটো সিহঁতি ল'ব পাৰিছে, কিমানটো এচিভ কৰিব পাৰিছে, সেইটো আমি জানিব লাগিব। ছ' এছেছমেণ্ট ইজ ভেৰি নেচেচাৰী হ'ল। তো ইয়াত কণ্টেণ্টত কি আছে, মেইন 5টা বস্তু আছে NCF 2005ৰ কণ্টেণ্টত।
ইয়াত গাইডিং প্ৰিন্সিপল আছে 5টা গাইডিং প্ৰিন্সিপল তাত দিয়া আছে তাৰপিছত লাৰ্ণিং এণ্ড নলেজৰ কথা কৈছে আমাৰ লাৰ্ণিং কেনেকুৱা হ'ব লাগে নলেজ কেনেকুৱা ধৰণৰ হ'ব লাগে কাৰিকুলাৰ এৰিয়া কি বস্তুৰ ওপৰত কোনকেইটা মানে ফিল্ডৰ ওপৰত জোৰ দিব লাগে বা গুৰুত্ব দিব লাগে স্কুল এণ্ড ক্লাছৰুম এনভাইৰনমেণ্ট কেনেকুৱা হ'ব লাগে ছিষ্টেমেটিক ৰিফৰ্ম কোনবিলাক বস্তু আমি ৰিফৰ্ম কৰিব লাগে সেইবিলাক কথা ইয়াৰ কণ্টেণ্টত দিয়া আছে এই 5টা বস্তুৰ ওপৰত এতিয়া আমি 1 by 1 ডিছকাছ কৰিম ঠিক আছে তাৰপিছত এতিয়া আহি গ'ল ফাৰ্ষ্টত গাইডিং প্ৰিন্সিপল ইয়াত 5টা গাইডিং প্ৰিন্সিপল আছে সেয়া হৈছে নম্বৰ 1 কানেক্টিং নলেজ টু লাইফ আউটসাইড দ্য ক্লাছৰুম তাৰমানে নলেজ দিয়া মানে আমি ক্লাছৰুমত গৈ কিবা এটা ইনফৰ্মেশ্যন দি দিলোঁ সেইটোৱে আমি নলেজ দিছোঁ বুলি ক'লে কিন্তু আমাৰ ভুল হ'ব কৈছে আমি নলেজটো কি কৰিব লাগে আমি নলেজটো সদায় আমাৰ ক্লাছৰুমৰ বাহিৰত মানে আমাৰ ছ'চাইটিৰ লগত বা আমাৰ যোনখন আউটসাইড ৱৰ্ল্ড আছে সেই ৱৰ্ল্ডৰ লগত ৰিলেট কৰি আমি নলেজটো তাৰমানে কৈছে যে ষ্টুডেণ্টৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে আউটসাইড ৱৰ্ল্ড মানে কি ষ্টুডেণ্টবিলাকে এতিয়ালৈকে যিমানবিলাক এক্সপিৰিয়েঞ্চ কৰিছে সেই এক্সপিৰিয়েঞ্চৰ বেচিছত সিহঁতৰ নলেজটো দিব চেষ্টা কৰিব লাগে দিবলৈ ট্ৰাই কৰিব লাগে যাতে সিহঁতৰ অলৰেডি যিখিনি নলেজ আছে সেই নলেজৰ লগত নতুন নলেজখিনি সিহঁতি যাতে কানেক্ট কৰিব পাৰে হ'ল ছেকেণ্ডটো সেইকাৰণে কৈছে টু শ্বিফ্ট লাৰ্ণিং ফ্ৰম ৰোড মেথড সেয়া আমি যদি ডাইৰেক্ট গৈ নলেজ ইনফৰ্মেশ্যন যদি সিহঁতক প্ৰভাইড কৰি দিওঁ যে এইকেইটা বস্তু তেতিয়াহ'লে সিহঁতি কি কৰিব ডেফিনেটলি মুখস্থ কৰিবলগীয়া হ'ব ৰোড মেথড মানে মুখস্থ কৰা ক্ৰেমিং মানে ডাইৰেক্ট মনত ৰাখিব মুখস্থ কৰিবলগীয়া হ'ব গতিকে সেই বস্তুটো NCF 2005 কমপ্লিট অপ'জ কৰিছিল কৈছে যে আমি মুখস্থ বিদ্যাৰ ওপৰত একেবাৰে গুৰুত্ব দিব নালাগে আমি সিহঁতৰ কিমানটো সিহঁতি জানে মানে কনষ্ট্ৰাক্টিভিজম এপ্ৰ'চ মানে আমি অলৰেডি কৈ আছোঁ সিহঁতৰ মানে প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰি নিউ নলেজ ফৰ্ম কৰিব দিব লাগে নলেজ সিহঁতক নিজেই ফৰ্ম কৰিব দিব লাগে আমি ইনফৰ্মেশ্যন প্ৰভাইড কৰিব নালাগে নেক্সট দিছে মেকিং এক্সামিনেশ্যন মোৰ ফ্লেক্সিবল মানে আমি এক্সামিনেশ্যনত অকল কুৱেশ্যন কেইটামান দি দিলোঁ কিমানটা পাছ কৰিছে কিমানটা ফেইল কৰিছে সেইটো চালোঁ সেনেকুৱা হ'ব নালাগে এক্সামিনেশ্যন চিষ্টেমটো ফ্লেক্সিবল হ'ব লাগে তাত এনেকুৱা হ'ব লাগে তাত আমি এইটোহে মেজাৰ কৰিব লাগে যে সিহঁতৰ ক্ৰিয়েটিভিটি কিমান কাৰ কিমান ডেভেলপ হৈছে কিমানখিনি কাৰ ক্ৰিয়েটিভিটি কিমানলৈকে ডেভেলপ হ'ব পাৰিছে সেইবিলাক বস্তুতহে গুৰুত্ব দিব লাগে নেক্সট আছে এনৰিচিং দ্য কাৰিকুলাম বিয়ণ্ড দ্য টেক্সট বুক আমি মানে কাৰিকুলামখন আমি অকল টেক্সট বুকতে সীমাবদ্ধ হৈ থাকিব নালাগে তাৰমানে আমাৰ টেক্সট বুকৰ বাহিৰৰ নলেজো মানে আমাৰ ধৰা মেথমেটিক্স টেক্সট বুক যদি হয় তাৰ লগত আমি ধৰা ছ'চিয়েল চায়েন্স বা ছায়েন্সৰ লগতো ৰিলেট কৰিব পাৰোঁ গতিকে অকল টেক্সট বুকখনত থকা বস্তুবিলাকেই যে লাইন বাই লাইন পঢ়াব লাগিব সেনেকুৱা কথা নহয় আৰু NCFে মাল্টিপল টেক্সট বুকৰ ওপৰতো গুৰুত্ব দিছিল তাৰপিছত নম্বৰ 5টো হৈছে নাৰ্চাৰিং এণ্ড আইডেণ্টিটি বেছড অন দ্য কনচাৰ্ণ অফ দ্য ডেম'ক্ৰেটিক পলিচি অফ দ্য কাণ্ট্ৰি মানে এতিয়া আমাৰ সিহঁতৰ মাজত এনেকুৱা ধৰণৰ ফিলিং কিছুমান আনিব লাগে আমাৰ এতিয়া আমাৰ কাণ্ট্ৰিখন ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় গতিকে ইয়াত কিছুমান আমাৰ কি আছে আমাৰ ইউনিটি ইন ডাইভাৰ্চিটি আছে হয়নে আমাৰ ইয়াত আমি কি বিলিভ কৰোঁ যে আমাৰ তাত ধৰ্ম লাগিলে কাষ্ট বেলেগ হওক আমাৰ যেনেকুৱা ধৰণৰ যিয়ে বেলেগ হওক কাষ্ট হওক বা কালাৰ হওক যি বেলেগ হ'লেও আমি আল্টিমেটলি হিউমেনিটিটোহে মানে মানি চলিব লাগে তাৰমানে আমাৰ ব্ৰাদাৰহুড মানি চলিব লাগে ব্ৰাদাৰহুড ফ্ৰেটাৰ্নিটি ইকুৱেলিটি এইবিলাক আমাৰ ডেম'ক্ৰেটিক প্ৰিন্সিপলৰ ভিতৰত নপৰে জানো সেইবিলাক ডেভেলপ কৰিবলৈ চাব লাগে ব্ৰাদাৰহুড ফ্ৰেটাৰ্নিটি মানে ওৱাননেছ আমি অকল আমাৰ ফিলিং অফ ওৱাননেছ আনিব লাগে ইনকালকেটিং দ্য ফিলিং অফ ওৱাননেছ এমং চিলড্ৰেন সেইটোহে আনিব লাগে তাৰপিছত এইকেইটা হৈ গ'ল গাইডিং প্ৰিন্সিপল নেক্সট আহিলে ছেকেণ্ডটোত আমাৰ আছিলে লাৰ্ণিং এণ্ড নলেজ আছিলে নে ছেকেণ্ডটো এইটো লাৰ্ণিং এণ্ড নলেজ গতিকে আমি লাৰ্ণিং আৰু নলেজ কেনেকুৱা হ'ব লাগে চাওঁ তো লাৰ্ণিংটো কৈছে এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট যে লাৰ্ণিং উইদাউট বাৰ্ডেন গোটেই NCF 2005খন মানে ডকুমেণ্টখন এইটোৱে মেইন পইণ্ট আছিলে ফ'কাছ এইটোৱে আছিলে লাৰ্ণিং উইদাউট বাৰ্ডেন মানে ইয়াত যিমানখিনি বস্তু ইনক্লুড কৰা হৈছে অকল এটা বস্তুৰ ওপৰতে গুৰুত্ব দি পেলাই কৰা হৈছে যে ষ্টুডেণ্টবিলাকে বা চিলড্ৰেনখিনিয়ে লাৰ্ণিং যে যেতিয়া কিবা এটা শিকি আছে সেইটো যাতে বাৰ্ডেন হৈ নাযায় সিহঁতৰ কাৰণে সিহঁতি যাতে এনজয় কৰি বা জয়ফুল এটা এনভাইৰনমেণ্টত যাতে শিকিব পাৰে আৰু সেইকাৰণে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি কেনেকৈ জয়ফুল লাৰ্ণিং কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিহে বাকী বস্তুবোৰ ইনক্লুড কৰা হৈছে গতিকে মেইন ফ'কাছ হৈছে লাৰ্ণিং উইদাউট বাৰ্ডেন নোহোৱাকৈ আমি পঢ়িব পাৰিব লাগিব তাৰপিছত দিছে চাইল্ড চেণ্টাৰ্ড পেডাগজি
তো চাইল্ড চেণ্টাৰ্ড পেডাগজিত কি হ'ব আমি তাৰমানে সেইটো চাইল্ড চেণ্ট্ৰিক এপ্ৰ'চ ফ'ল' কৰিব লাগে আমি মেথড যিবিলাক এপ্লাই কৰিম চাইল্ড চেণ্ট্ৰিক মেথড হ'ব লাগে যিমান পাৰোঁ সিমান চিলড্ৰেনক ইনভলভ কৰাব লাগে নিজে অকল চব কৰি থাকিব নালাগে কামবিলাক সিহঁতৰ মাজত সৰু সৰু গ্ৰুপ কৰি ভাগ কৰি দিব লাগে চবকে ইনভলভ কৰাই দিব লাগে যাতে সিহঁতি নিজে নিজে কৰি কৰি শিকে টিচাৰে অকল এজন গাইড হিচাপতহে থাকিব লাগে ফেচিলিটেটৰ মানে গাইড যদি ষ্টুডেণ্টে নিজে কৰোঁতে মাজততো ক'ৰবাত হয়তো সিহঁতক অলপ হ'লেও গাইডেঞ্চ দিবলগীয়া হ'ব টিচাৰে সেই গাইডেঞ্চটোহে টিচাৰে দিব তাৰমানে বাকী কামখিনি সিহঁতি চব নিজে কৰিব হলিষ্টিক এপ্ৰ'চ টু লাৰ্ণাৰ্ছ ডেভেলপমেণ্ট হলিষ্টিক এপ্ৰ'চ মানে কি অভাৰঅল ডেভেলপমেণ্ট সিহঁতৰ ছ'চিয়েল মৰেল ইম'চনেল চব ফালৰ পৰা সিহঁতৰ চব দিশতে যাতে সিহঁতৰ ডেভেলপমেণ্ট হয় ফিজিকেল ডেভেলপমেণ্ট মৰেল ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্ট চব ধৰণৰ ডেভেলপমেণ্ট যাতে হয় অভাৰঅল ডেভেলপমেণ্ট অফ লাৰ্ণাৰ্ছ তাৰপিছত দিছে ডেভেলপমেণ্ট অফ স্কিল ত' আমাৰ স্কিল বুলি ক'লে মেইন আমাৰ 4টা স্কিল পৰে লিচনিং স্পিকিং ৰিডিং ৰাইটিং এইকেইটা স্কিল যাতে বহুত ভালকৈ ডেভেলপ হৈ যায় সিহঁতৰ সেইটো এটা মেইন এইম দেন ক্ৰিটিকেল পেডাগজি মানে হৈছে আমাৰ মানে মেথড আমি এনেকুৱা মেথডত সিহঁতক শিকিব দিব লাগে যাতে সিহঁতৰ ক্ৰিয়েটিভিটি ডেভেলপ হয় ক্ৰিটিকেল থিংকিং ডেভেলপ হয় ক্ৰিটিকেল থিংকিং মানে কি কোনটো ভাল কোনটো বেয়া আমি ক্ৰিটিচাইজ কৰোঁ যে ক্ৰিটিচাইজ কৰা মানে বস্তু এটাৰ ভাল দিশটোও আমি কওঁ বেয়া দিশটোও কওঁ সেইটো কেতিয়া কৰিব পৰা যাব যেতিয়া আমাৰ মাজত ক্ৰিয়েটিভিটি আমাৰ মাজত ক্ৰিটিকেল থিংকিং যেতিয়া ডেভেলপ হ'ব তেতিয়াহে আমি কৰিব পাৰিম গতিকে আমাৰ লাৰ্ণিংটো তেনেকুৱা হ'ব লাগে তো এইখিনি ইয়াৰ পৰা কুৱেশ্যন যিকোনো হ'ব পাৰে তো এইখিনি হৈছে লাৰ্ণিং এণ্ড নলেজৰ কথা নেক্সট আহিলে কাৰিকুলাৰ এৰিয়াছ তো কি এৰিয়াৰ ওপৰত গুৰুত্ব দিছিলে আমাৰ NCF 2005 ইয়াত কৈছে যে 3 লেংগুৱেজ ফৰ্মুলা মানে 3টা লেংগুৱেজ শিকিব লাগে বুলি কৈছে তাৰমানে ফাৰ্ষ্টত কৈছে যে ই মাদাৰ টাঙৰ ওপৰত গুৰুত্ব দিছিলে এতিয়া যিখিনি নন হিন্দী স্পিকিং ষ্টেট আছে ছাপ'জ আমাৰ এতিয়া অসমত আমাৰ এতিয়া মাদাৰ টাং হৈছে আছামিজ তো কি হ'ব তো ফাৰ্ষ্ট 3 লেংগুৱেজ বুলি কৈছে তো ফাৰ্ষ্টত তাৰমানে আমাৰ মাদাৰ টাঙৰ ওপৰত গুৰুত্ব দিছে তাৰমানে ফাৰ্ষ্ট লেংগুৱেজ হ'ব আমাৰ মাদাৰ টাং ছেকেণ্ড লেংগুৱেজ হ'ব হিন্দী অৰ ইংলিছ আমাৰ কাৰণে তাৰমানে যিখিনি নন হিন্দী স্পিকিং আছে সিহঁতৰ ফাৰ্ষ্ট লেংগুৱেজ হ'ব মাদাৰ টাং তাৰমানে আমাৰ ফাৰ্ষ্ট লেংগুৱেজ আছামিজ আহিলে ছেকেণ্ড লেংগুৱেজ আহিলে হিন্দী অৰ ইংলিছ আৰু থাৰ্ড লেংগুৱেজ আহি গ'ল বা ছেকেণ্ডত আমি হিন্দীয়ে শিকিম আৰু থাৰ্ডত আহিব ইংলিছ অৰ আদাৰ ফৰেন লেংগুৱেজ ইংলিছ নহ'লে যিকোনো এটা ফৰেন লেংগুৱেজ তাৰমানে সেনেকুৱা আৰু যিখিনি হিন্দী স্পিকিং ষ্টেট আছে সিহঁতৰতো নাম্বাৰ 1ততো আছামিজ নাহে সিহঁতৰ নাম্বাৰ 1ত হিন্দী আহিব তেতিয়া সিহঁতৰ ছেকেণ্ড নাম্বাৰটোত হয়তো ইংলিছ আহিব তেতিয়া থাৰ্ডত কি আহিব ইংলিছক বাদ দি বেলেগ এটা ফৰেন লেংগুৱেজ তাৰমানে নাম্বাৰ 2 আৰু নাম্বাৰ 3ত একেটাই কিন্তু কৰিব একেটা লেংগুৱেজে ল'লে নহ'ব নাম্বাৰ 2ত যদি ইংলিছ শিকিছে তেতিয়াহ'লে নাম্বাৰ 3ত বেলেগ এটা ফৰেন লেংগুৱেজ হ'ব লাগিব তো ই তেনেকৈ 3 লেংগুৱেজ ফৰ্মুলা ছাপোৰ্ট কৰিছে তাৰপিছত আৰু কি বস্তু পঢ়াব লাগে বুলি কৈছে টিচিং অফ মেথমেটিক্স পঢ়াব লাগে কৈছে কিহৰ কাৰণে পঢ়াব লাগে কাৰণ মেথমেটিক্সে আমাৰ কি কৰে থিংকিং কেপাচিটি ডেভেলপ কৰে ৰিজনিং কেপাচিটি ডেভেলপ কৰে আমাৰ এবষ্ট্ৰাক্ট থিংকিংবিলাক ডেভেলপ কৰে প্ৰব্লেম চলভিং এবিলিটি ডেভেলপ কৰে আমাৰ থিংকিং প্ৰচেছটোত মেথামেটাইজেশ্যন মানে থিংকিং প্ৰচেছত আমি যে মেথছ যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া সেইটো মেথামেটাইজেশ্যন বুলি ক'লে আমাক সেইটো কয় তো আমাৰ কি হয় সেই সেনেকুৱা ধৰণৰ যিবিলাক ডেভেলপমেণ্ট কিবা এটা বস্তু লজিকেলি ভাবিব পৰা যিখিনি আমাৰ কেপাচিটি ডেভেলপ হ'ব সেইটো মেথমেটিক্স পঢ়িলে হ'ব তাৰপিছত কৈছে টিচিং অফ ছায়েন্সে কি কৰিব ছায়েন্স বুলি ক'লে তাত দুটা বস্তু সোমাই থাকে এটা হৈছে প্ৰচেছ এটা হৈছে প্ৰডাক্ট ছায়েন্সে প্ৰডাক্ট কি হয় আমি লাষ্টত গৈ কিবা এটা বস্তু ছিষ্টেমেটিকেলি গৈ লাষ্টত আমি যিটো ৰিজাল্ট পাওঁ ডেট ইজ দ্য প্ৰডাক্ট আৰু সেই ৰিজাল্টটো পাবৰ কাৰণে আমি ষ্টেপ বাই ষ্টেপ যে আগবাঢ়ি যাওঁ সেইটো হৈছে প্ৰচেছ গতিকে ছায়েন্সে আমাক প্ৰচেছ আৰু প্ৰডাক্ট দুটা বস্তু ডেভেলপ কৰায় গতিকে এইটোকে কৈছে যে ছায়েন্স পঢ়ালে কি হ'ব আমাৰ দৈনন্দিন লাইফৰ আমাৰ ডেইলি লাইফৰ যিবিলাক প্ৰব্লেম আমি ফেচ কৰি থাকোঁ বা ষ্টুডেণ্টবিলাকে যিবিলাক প্ৰব্লেম ফেচ কৰিব সেই প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব লাগে ষ্টেপ বাই ষ্টেপ কেনেকৈ ছল্ভ কৰিব লাগে সিহঁতৰ মাজত সেইটো ডেভেলপ হৈ যাব সিহঁতৰ যিবিলাক কিউৰিঅচিটি আছে যিখিনি ক্ৰিয়েটিভিটি আছে সেইবিলাকো এতিয়া কিউৰিঅচিটি কিবা এটা বস্তুৰ প্ৰতি যদি সিহঁতৰ কিউৰিঅচিটি আছে তেতিয়াহ'লে সেই কিউৰিঅচিটিটো সিহঁতি নিজেই তাৰমানে ছল্ভ কৰি ল'ব পাৰিব প্ৰচেছটো সিহঁতি নিজে জনা হৈ যাব বা সিহঁতৰ
ক্ৰিয়েটিভিটি যিখিনি আছে এনেকুৱা প্ৰচেছৰ মাজেৰে সিহঁতৰ ক্ৰিয়েটিভিটিটো ডেভেলপ হৈ যাব সেইকাৰণে আমি ছায়েন্স পঢ়াব লাগে বুলি কৈছে তাৰপিছত টিচিং অফ ছ'চিয়েল ছায়েন্সে কি কৰিব আমাৰ ছ'চাইটিতটো বিভিন্ন ধৰণৰ ইছ্যু কিছুমান আছে গতিকে যাৰ যেনেকুৱা ধৰণৰ বিলাকত ইণ্টাৰেষ্ট আছে তেনেকুৱা ধৰণে সেইবিলাক ইণ্টাৰেষ্টৰ লগতে ডিল কৰিব দিব লাগে বেলেগ বেলেগ ডিচিপ্লিনৰ লগত সিহঁতক ডিল কৰিব দিব লাগে তো আল্টিমেটলি কি হ'ব এজ এ হোল আমাৰ ছ'চাইটিত যিমানবিলাক প্ৰব্লেম আছে সেইবিলাক বহুতখিনি ছল্ভ কৰিব পৰা যাব দেন টিচিং অফ কম্পিউটাৰৰ শিক্ষাও দিব লাগে সিহঁতক তাৰপিছত ICTৰ নলেজ দিব লাগে তেতিয়া আমাৰ কি হ'ব এইবিলাকে আমাৰ এডুকেশ্যনত হেল্প কৰিব মানে কম্পিউটাৰ নলেজ থাকিলে সিহঁতৰ কিবা বস্তু যদি দৰকাৰ হয় নেট চাৰ্চ কৰি ল'ব পাৰিব তাৰপিছত আৰু আমাৰ কি হ'ব ই সদায় এটা ছাপ্লিমেণ্ট হিচাপত কাম কৰে আমাৰ যিটো ICT হওক বা এইবিলাক যে এডুকেশ্যনেল টেকন'লজিবিলাকে আমাৰ তাৰমানে এডুকেশ্যনত হেল্প কৰে অকল কিতাপকেইখন থকাতকৈ আমি যদি আৰু কিছুমান এক্সট্ৰা নলেজ বিচাৰোঁ তেতিয়াহ'লে কম্পিউটাৰ থ্ৰুদি আমি কৰিব পাৰোঁ নেক্সট কৈছে আৰ্ট এডুকেশ্যনো থাকিব লাগে বুলি কৈছে তো আৰ্ট এডুকেশ্যনে কি কৰে আৰ্ট কৰিলে আমাৰ কি হয় আমাৰ ই মেণ্টেল হেল্থ ডেভেলপ কৰে আমাৰ পাৰ্চনেলিটি ডেভেলপ কৰে আৰু এইবিলাকে আমাৰ এনভাইৰনমেণ্টৰ লগত আমাক কানেক্ট হোৱাত হেল্প কৰে আৰ্ট এডুকেশ্যনে নেক্সট কৈছে হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন কিয় লাগে এতিয়া BEdতো এইবিলাক আছে আৰ্ট এডুকেশ্যন আছে হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন আছে কিয় লাগে কাৰণ আমাৰ হেল্থটো ভাল নাথাকিলে আমি যদি ফিজিকেলি ফিট নাথাকোঁ তেতিয়াহ'লে আমি কোনো কামতে মন দিব নোৱাৰিম হয় নাই আমাৰ যিকোনো ক্ষেত্ৰতে আমাৰ প্ৰব্লেম হ'ব সেইকাৰণে হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনে কি কৰে আমাৰ তেনেকুৱা কিছুমান সাইকোছ'চিয়েল ইছ্যুৰ লগত ডিল কৰে আৰু আমাৰ যিবিলাক আমাৰ স্কুল বা কমিউনিটিত দেখা যায় সেইবিলাকৰ লগত ডিল কৰে আৰু এনেকুৱা এডুকেশ্যন দিলে কি হ'ব আমি মেণ্টেলি বা ফিজিকেলি ফিট হৈ কেনেকৈ থাকিব লাগে সেয়া শিকিব পাৰিম দেন পিচ এডুকেশ্যন কিয় লাগে পিচ এডুকেশ্যন বা ষ্টাডি অফ পিচ বুলি কয় ই আমাক কি কৰে বিভিন্ন ধৰণৰ আমাৰ স্কিলবিলাক বা পজিটিভ এটিটিউড কাম এটা কৰাৰ কাৰণে আমাৰ যিটো পজিটিভ এটিটিউড লাগে সেই পজিটিভ এটিটিউডটো আমাৰ পিচ এডুকেশ্যনে ডেভেলপ কৰিব নেক্সট আছে ৱৰ্ক এণ্ড এডুকেশ্যন এইবিলাকো BEdত আছে ৱৰ্ক এণ্ড এডুকেশ্যন কিয় লাগে ই কি কৰিব ই আমাৰ মাজত কাম কৰা মানে কম্পিটেঞ্চি ডেভেলপ কৰিব আমাক প্ৰডাকশ্যন আমাৰ কেনেকৈ আমি প্ৰডাকশ্যন কৰিম তাৰমানে কিবা বস্তু প্ৰডিউচ কৰিম আমাৰ প্ৰডিউচ কৰাৰ লগে কি হ'ল চবে যেতিয়া প্ৰডিউচ কৰিব আমাৰ মাজত অট'মেটিকেলি কম্পিটেঞ্চি ডেভেলপ হ'বই গতিকে আমাৰ তেনেকুৱা বেলেগ ভকেশ্যন সেইবিলাক চুজ কৰিবলৈও ই হেল্প কৰে ৱৰ্ক এণ্ড এডুকেশ্যনে তো এইখিনি হৈছে কাৰিকুলাৰ এৰিয়াৰ ওপৰত আমাৰ NCF 2005 কৈছিল নেক্সট আছে এছেছমেণ্ট কেনেকুৱা হ'ব লাগে বুলি কৈছে যে এছেছমেণ্ট এনেকুৱা হ'ব লাগে যি আমাৰ কোৱালিটিটো এনহেঞ্চ কৰে আমাৰ টিচিং লাৰ্ণিং কোৱালিটি এনহেঞ্চ কৰিব পাৰে যাতে তেনেকুৱা ধৰণৰ এছেছমেণ্টহে হ'ব লাগে মানে আমি কণ্টিনিউৱাছলি এছেছ কৰি থাকিব লাগে ষ্টুডেণ্টক ফিডবেক বেছড হ'ব লাগে মানে কি হয় আমি যে প্ৰথমতে ক'লোঁ যে ষ্টুডেণ্টক আমি কনষ্ট্ৰাক্টিভিষ্ট এপ্ৰ'চ ফ'ল' কৰি আমি শিকাব লাগে তাৰমানে নিজে কৰিব দিব লাগে টিচাৰজন অকল গাইড হিচাপত থাকিব তাৰমানে টিচাৰজনে অকল ফিডবেকহে প্ৰভাইড কৰিব কিবা এটা বস্তু তাৰমানে হৈছে বা নাই হোৱা বা কোনখিনি নাই হোৱা কিয় নাই হোৱা অকল তেওঁ ফিডবেকটো দিব যাতে সিহঁতৰ আৰু ভালকৈ ইম্প্ৰুভ হয় কোৱালিটি যাতে আৰু ভালকৈ ইম্প্ৰুভ হয় তেতিয়াহ'লে আমাৰ এছেছমেণ্টটো তেনেকুৱা হ'ব লাগে এক্সামিনেশ্যনৰ ওপৰত আমি জোৰটো কম দিব লাগে আৰু কোৱালিটি এনহেঞ্চমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আমাৰ এছেছমেণ্ট তেনেকুৱা হ'ব নেক্সট আছে স্কুল এণ্ড কাৰিকুলাম এনভাইৰনমেণ্ট আমাৰ এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব লাগে স্কুল এনভাইৰনমেণ্টটো সদায় কি হ'ব লাগে তাত আমাক যিখিনি ফেচিলিটিৰ দৰকাৰ সেই ফেচিলিটিখিনি আমি পাব লাগে প্ৰপাৰ আমাৰ ৰুমটো এনেকুৱা হ'ব লাগে যাতে ভালকৈ পোহৰ আহিছে তাত ভেণ্টিলেশ্যন আছে এনেকুৱা হ'ব লাগে তাৰপিছত কি হ'ব কালাৰফুল পিচফুল ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হ'ব লাগে আৰু তাত বহুত যাতে অলপ স্পেচ থাকে তাৰপিছত তাত গছ গছনি থাকিব লাগে ফ্লাৱাৰ কিছুমান থাকিব লাগে মুঠতে আমাৰ এনভাইৰনমেণ্টটো এনেকুৱা হ'ব লাগে যাতে আমাৰ তাত কাম কৰি ভাল লাগে তেতিয়া আমাৰ এক্সপেৰিমেণ্ট কৰিব যাতে মন যায় তাৰপিছত ডেম'ক্ৰেটিক ক্লাছৰুম প্ৰেক্টিছ এংগেজমেণ্ট অফ অল লাৰ্ণাৰ্ছ ডেম'ক্ৰেটিক ক্লাছৰুম আমাৰতো সেইটোৱে আৰু মানে ফ্ৰীডম দিব লাগে সিহঁতক যে ক্লাছৰুমত সিহঁতক ফ্ৰীডম দিব লাগে আৰু টিচাৰজন অকল গাইড হিচাপত থাকিব আৰু এংগেজমেণ্ট অফ অল লাৰ্ণাৰ্ছ মানে টিচাৰজনে এইটোও চাই থাকিব লাগে যাতে গোটেইখিনি ষ্টুডেণ্ট বা লাৰ্ণাৰ এংগেজ হৈ আছেনে নাই প্ৰচেছটোত
গতিকে চবকে পাৰিলে তেওঁ সৰু সৰু গ্ৰুপ কৰি দিব লাগে আৰু গ্ৰুপ ৱাইজ সিহঁতক কাম দিব লাগে তাৰপিছত টেক্সটবুকখন এনেকুৱা হ'ব লাগে যে সি যাতে অকল থিয়ৰিটিকেল নলেজ কিছুমানে নিদিয়ে অকল যাতে ইনফৰ্মেশ্যনতে ই সীমাবদ্ধ নাথাকে ই কেনেকুৱা কৰিব লাগে তাত যাতে স্ক'প থাকে যে ষ্টুডেণ্টৰ থিংকিং বা ক্ৰিয়েটিভিটি ডেভেলপ কৰাৰ বা সিহঁতৰ কনচেপ্ট ইলাবৰেট কৰিব পৰাৰ স্ক'প যাতে পোৱা যায় সেইকাৰণে NCF কি কৰিছে মাল্টিপল টেক্সটবুকৰ ওপৰতো গুৰুত্ব দিছে তাৰপিছত ইউজ অফ ICT ডিফাৰেণ্ট এইডছ আমি ইউজ কৰিব লাগে বুলি কৈছে ICT মানে কি ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি তাৰপিছত আমি কম্পিউটাৰ ইউজ কৰিব লাগে বেলেগ বেলেগ ধৰণৰ টেকন'লজিবিলাক ইউজ কৰিব লাগে যাতে এইবিলাকে আমাৰ শিকোৱাটোত আৰু বেছি ভালকৈ তাৰমানে ছাপ্লিমেণ্ট দিয়ে এইখিনি আমাক আৰু বেছি সহায় কৰে ভালকৈ শিকাত হ'ল গতিকে স্কুল এনভাইৰনমেণ্টটো আমি তেনেকুৱা হ'ব লাগে নেক্সট আছে ছিষ্টেমেটিক ৰিফৰ্ম এইটো লাষ্ট পইণ্ট তো ইয়াত কি কৈছে যে ৰিফ্লেক্টিভ প্ৰেক্টিছ মানে প্ৰেক্টিছটো বা ষ্টুডেণ্টৰ কাম মানে এনেকুৱা ধৰণে প্ৰেক্টিছ কৰিব লাগে যাতে সিহঁতৰ কামত সিহঁতৰ ক্ৰিয়েটিভিটিটো ওলায় ৰিফ্লেক্ট কৰে সিহঁতক যেনেকুৱা ধৰণৰ কাম দি আছে সেইখিনিত যাতে সিহঁতৰ ক্ৰিয়েটিভিটিটো ৰিফ্লেক্ট কৰে টিচাৰ শুড গেট মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি ফৰ বেটাৰ টিচিং টিচাৰকো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিখিনি দিব লাগিব যাতে তেওঁলোকে ভাল ধৰণে শিকাব পাৰে বা গাইড কৰিব পাৰে হয়নে তাৰপিছত টাইম টেবুল হওক বা কেলেণ্ডাৰ আমাৰ স্কুল কেলেণ্ডাৰ যিখন থাকে বা টাইম টেবুল সেইবিলাক ৰিজিড হ'ব নালাগে তাৰমানে ফ্লেক্সিবল হ'ব লাগে মানে যদি দৰকাৰ কিবা এটা ছাবজেক্টৰ কাৰণে বোলে টাইম অলপ বেছি লাগিছে তেতিয়াহ'লে দিব লাগে সেইটোত কিবা এটা কাৰণে টাইম কম লাগিছে তো সেইটো কাৰণে টাইমটো কমায় তাৰমানে কমোৱাৰ সেই অপশ্যনটো ৰাখিব লাগে ফ্লেক্সিবল হ'ব লাগে এইবিলাক আৰু ইন ছাৰ্ভিচ এডুকেশ্যন অফ টিচাৰ তাৰমানে টিচাৰ ট্ৰেইনিঙৰ কথা কৈছে আমি টিচাৰখিনিক ট্ৰেইন কৰিব লাগে এতিয়া সেইকাৰণে আমাৰ BEd বা DLEd এইবিলাক কোৰ্চবিলাক আহিছে ইন ছাৰ্ভিচৰ কথাও ইয়াত কৈছে যিখিনিয়ে তাৰমানে ধৰক অলৰেডি জব কৰি আছে সেইখিনি টিচাৰৰো আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে শ্বিফটিং অফ এক্সামিনেশ্যন ফ্ৰম কণ্টেণ্ট বেছড টিচিং টু কম্পিটেঞ্চি বেছড এছেছমেণ্ট তাৰমানে আমাৰ এক্সামিনেশ্যন ছিষ্টেমটো কেনেকুৱা হ'ব লাগে আমি অকল বোলে এই কণ্টেণ্টকেইটা পঢ়ালোঁ ইয়াৰ ওপৰতে আমি টেষ্ট ল'ম এক্সাম ল'ম এনেকুৱা হ'ব নালাগে আমি এনেকুৱা ধৰণৰ কুৱেশ্যন ছেট কৰিব লাগে যিটোৱে ৰোট মেমৰিৰ ওপৰত বা মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব নিদিয়ে কম্পিটেঞ্চি বেছড এছেছমেণ্ট যাতে আমি কৰিব পাৰোঁ মানে সিহঁতৰ যাতে আমাক এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ছেট কৰিব লাগে মানে এনেকুৱা ধৰণৰ আমি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন দিব লাগে যাতে আৰু অপেন এণ্ডেড মানে যিবিলাকত আমি নিজৰ মানে ইচ্ছাৰে আনচাৰটো লিখিব পাৰোঁ নিজৰ ভিউ পইণ্টবিলাক দিব পাৰোঁ সেইবোৰ অপেন এণ্ডেড কুৱেশ্যন তো আমি অপেন এণ্ডেড কুৱেশ্যন দিব লাগে শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন দিব লাগে যাতে চবেই নিজৰ ক্ৰিয়েটিভিটিটো আনচাৰটোত দেখাব পাৰে আৰু তেতিয়া আমি সেই কম্পিটেঞ্চি বেছড এছেছমেণ্টহে কৰিব লাগে তাৰপিছত নেক্সট দিছে গাইডেঞ্চ এণ্ড কাউন্সেলিং শুড বি আ পাৰ্ট অফ স্কুল এইটো গাইডেঞ্চ এণ্ড কাউন্সেলিঙো থাকিব লাগে বুলি কৈছে কাৰণ আমি সময়ে সময়ে কি হ'ব ষ্টুডেণ্টখিনিক গাইড কৰিব লগাও হ'ব কোনে কি পিছলৈ কি প্ৰফেশ্যন ল'ব বা কাৰ কিহত ইণ্টাৰেষ্ট আছে তাৰ কাৰণে কি ধৰণৰ বস্তু পঢ়িব লাগিব কি কৰিব লাগিব বা কাৰোবাৰ যদি কিবা ধৰণৰ অলপ প্ৰব্লেম আছে তাৰ কাৰণে আমাৰ কাউন্সেলিঙৰ দৰকাৰ হ'ব পাৰে গতিকে গাইডেঞ্চ কাউন্সেলিঙৰ ফেচিলিটি আমাৰ স্কুলবিলাকত থাকিব লাগে আৰু তেনেকুৱা মানে আমাৰ মানে ট্ৰেইন পাৰ্চনো থাকিব লাগে গাইডেঞ্চ কাউন্সেলিঙৰ তাৰপিছত দিছে আৰু এনেকুৱা থাকিব লাগে যাতে আমাৰ কমিউনিটিৰো পাৰ্টিচিপেশ্যন কৰিব পৰা কৰিবলৈ সেইটো এনকাৰেজ কৰিব লাগে নেক্সট আহিলে তো এইখিনি বস্তু মই এতিয়া অলপ শ্বৰ্টকাটকৈ বস্তুখিনি কৈ দিছোঁ তো মেইন বস্তু আছিলে এইকেইটা তো এইকেইটাৰ ওপৰত তাৰমানে এতিয়া এইকেইটাৰ ওপৰত কুৱেশ্যন যিকোনো হ'ব পাৰে গাইডিং প্ৰিন্সিপলৰ পৰা কুৱেশ্যন যিকোনো হ'ব পাৰে লাৰ্ণিং এণ্ড নলেজৰ ওপৰত ইয়াত যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে কোনকেইটা কাৰিকুলাৰ এৰিয়াৰ ওপৰত গুৰুত্ব দিছিলে সেই ছাবজেক্টকেইটা ভালকৈ চাই ল'ব লাগিব ক্লাছৰুম এনভাইৰনমেণ্টৰ ওপৰত কি কৈছিলে ছিষ্টেমেটিক ৰিফৰ্ম কি কৈছিলে যে আৰু কৈছে যে আমি আমাৰ তাৰমানে কাৰিকুলামখন সময়ে সময়ে চেঞ্জ কৰি থাকিব লাগিব যদি আমি এতিয়া ধৰক 2-3 বছৰ পঢ়াই আছোঁ কিবা এখন কাৰিকুলাম আজি এইটো বছৰ পঢ়াই আছোঁ অহা বছৰলৈ হয়তো কিবা এটা তাক চেঞ্জ কৰিব লগা হ'ব পাৰে আমি ছ'চাইটিৰ নিডৰ ওপৰত গুৰুত্ব দি তাত কিছুমান বস্তু ইনক্লুড কৰিবলগীয়া হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ দৰকাৰ আছে তেতিয়াহ'লে আমি কাৰিকুলাম ৰিফৰ্ম কৰিব লাগে হ'ল তেতিয়াহ'লে মেইন ফ'কাছ মই এবাৰ শ্বৰ্টকৈ কৈ দিছোঁ ছামাৰী টাইপত মই এবাৰ কৈ দিছোঁ মেইন ফ'কাছ হৈছে যে লাৰ্ণিং উইদাউট বাৰ্ডেন সেইটো এটা মেইন পইণ্ট
তাৰপিছত ডেভেলপ আ চেন্স অফ সেলফ ৰিলায়েন্স মানে আমি ষ্টুডেণ্টক চব কাম নিজে কৰিব চাইল্ড চেণ্টাৰ্ড এপ্ৰ'চ ফ'ল' কৰিব লাগে তেতিয়া কি হ'ব আমি যদি কনষ্ট্ৰাক্টিভিজিম এপ্ৰ'চ ফ'ল' কৰোঁ সিহঁতৰ এক্সপেৰিয়েঞ্চৰ বেচিছত যদি সিহঁতৰ প্ৰিভিয়াছ নলেজৰ ওপৰত বেছ কৰি যদি নিউ নলেজ ফৰ্ম কৰিবৰ কাৰণে সিহঁতক স্ক'প দিওঁ তেতিয়া আল্টিমেটলি কি হ'ব সিহঁতে নিজৰ প্ৰব্লেম নিজে ছল্ভ কৰি ল'ব পাৰিব তেনেকুৱা হ'লে কি হ'ব চেল্ফ কনফিডেন্স ডেভেলপ হয় ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিব সিহঁতি তাৰপিছত ইনকালকেটিং দ্য ফিলিং অফ ওৱাননেছ মানে আমি চব সমান তাৰমানে আমি চব একেই আমাৰ ডিফাৰেণ্ট কাষ্ট হওক বা আমাৰ কালাৰ হওক ক্ৰীড হওক যি হ'লেও আমি আচলতে আমি চব এটাই হয় আমি চব একেই এনেকুৱা ধৰণৰ ফিলিংছটো তাৰমানে ডেম'ক্ৰেটিক প্ৰিন্সিপল ডেভেলপ কৰিব লাগে আমাৰ লাৰ্ণিঙত ৰোট মেথডৰ পৰা শ্বিফ্ট কৰিব লাগে মানে মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিব নালাগে ষ্টুডেণ্টৰ ক্ৰিয়েটিভিটি ডেভেলপ কৰিবৰ কাৰণে বেলেগ বেলেগ স্ক'প সিহঁতক দিব লাগে আৰু আমি এক্সামিনেশ্যন ছিষ্টেমটো বা এছেছমেণ্ট ছিষ্টেমটো আমি ফ্লেক্সিবল কৰিব লাগে যাতে সিহঁতৰ ক্ৰিয়েটিভিটি কিমান ডেভেলপ হৈছে সিহঁতে কিমান এচিভ কৰিব পাৰিছে সেই বস্তুটো যাতে আমি ভালকৈ মেজাৰ কৰিব পাৰোঁ ঠিক আছে তেতিয়াহ'লে আৰু টেক্সট বুকৰ বাহিৰত আমি যাব লাগে আমি আউটছাইড ৱৰ্ল্ডৰ লগত আমাৰ নলেজটো কানেক্ট কৰিবলৈ চাব লাগে সিহঁতৰ ডেইলি লাইফত যিবিলাক বস্তু ফেচ কৰি আছে সেইবিলাক বস্তুৰ লগত নলেজটো কানেক্ট কৰিব চালে সেইটো পাৰ্মানেণ্ট নলেজ হ'ব তেতিয়া সিহঁতি একুৱেৰ কৰা নলেজটো আগলৈও ইন ফিউচাৰ সিহঁতি এপ্লাই কৰিব পাৰিব ঠিক আছে তো এইখিনিয়ে হৈছে ইয়াৰ মেইন কথা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা মই ইয়াৰ ৰিলেটেড কুৱেশ্যনখিনিও আনিম কোনোবা এটা ভিডিঅ'ত গতিকে আৰু কিবা যদি ডাউট কনফিউজন আছে কমেণ্ট ছেকশ্যনত ক'লে হ'ব থেংক ইউ